নিশ্চয়কৈ ক'ব লাগিব দা নিউজ প্লাছৰ দৰ্শকসকলক ওদালগুৰি হাতীগড় চাহ বাগিচাৰ যি খৈৰাবাৰী অফিচ লাইনৰ কিছু সময় পূৰ্বে বাগানৰ যি আৱাসিক এলেকা থাকে, আৱাসিক এলেকাৰ যিসমূহৰ ঘৰ থাকে, সেই ঘৰসমূহত কিছু সময় আগতে জুইৰ সূত্ৰপাত হয়। আৰু জুইৰ সূত্ৰপাত ইমান ভয়ংকৰ আছিলে যে প্ৰায় লাখতকৈ অধিক টকা সা সামগ্ৰীৰ সৈতে মূল্যৱান নথি পত্ৰ এই জুইত যায়। মোৰ সতীৰ্থ চুৰেন দিগালক কিছু সামগ্ৰীৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো যে যি সময়ত জুইৰ সূত্ৰপাত হৈছিলে সেই সময়ত এই ঘৰটোত আচলতে যিটো বাগানৰ আৱাসিক এলেকা হয়, আৱাসিক এলেকাত শ্ৰমিকসকলৰ বাবে একোটাকৈ গৃহ ইয়াত দিয়া থাকে আৰু সেই গৃহসমূহ শ্ৰমিকসকল থাকে। নিশ্চয়কৈ ক'ব লাগিব যে দিনৰ ভাগত আচলতে শ্ৰমিকসকল এই গৃহসমূহত নাথাকে, তেওঁলোকে ৰাতিপুৱাৰ ভাগত কামলৈ ওলাই যায় আৰু আবেলি ভাগত তেওঁলোকে ঘৰলৈ পুনৰ উভতি আহে। ঘৰত কোনো নথকাৰ অৱস্থাত আচলতে এই ঘৰত দা নিউজ প্লাছ দৰ্শকক মোৰ সতীৰ্থ চুৰেন দিগালে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ। এই ঘৰত জুইৰ সূত্ৰপাত হয়। জুইৰ সূত্ৰপাত ক'ৰ পৰা কেনেকে হ'ল সেই বিষয়ে এতিয়াও কোনো তথ্য পোৱা হোৱা নাই, যদিও ইয়াৰ যি ঘৰৰ যি মালিক সেই মালিক আছে আৰু তেওঁৰ সৈতে আমি কথা পাতিম। দা নিউজ প্লাছৰ দৰ্শকক দেখুৱাই আছে মোৰ সতীৰ্থ চুৰেন দিগালে যে ক'ব লাগিব যে ৰাতিপুৱাৰ ভাগতে 9:45 মান বজাতে আচলতে এই ঘৰটোত, যি ঘৰত বাগানৰ শ্ৰমিকসকল আচলতে এই ঘৰসমূহত থাকে, কোম্পানী যি বাগানৰ কোম্পানীসমূহে এই ঘৰসমূহ শ্ৰমিকসকলৰ বাবে আবণ্টন কৰি দিয়া হয় আৰু এই শ্ৰমিকসকলে থাকে। এই শ্ৰমিকসকলে প্ৰকৃতত তেওঁলোকে ৰাতিপুৱা ভাগত কামলৈ ওলাই যায়, কোনো নাথাকে। তেনে ক্ষেত্ৰত কেনেকে জুইৰ সূত্ৰপাত হ'ল আৰু জুইত যিহেতু বহু সা সামগ্ৰী, তেওঁলোকৰ মূল্যৱান সা সামগ্ৰী এই জুইত যায়। কিছু সময় পূৰ্বে অগ্নি নিৰ্বাপক বাহন দুটাকৈ বাহনে আহি ইয়াত জুই জ্বলিছিলে সেই জুই নুমাবলৈ সক্ষম হয়। বাগানৰ ফালৰ পৰা ইয়াত পানীৰ ব্যৱস্থা কৰা হয়, পানী দি আচলতে যি ভয়ংকৰ ৰূপ লৈছিলে জুই, কাৰণ এটা ঘৰৰ লগতে আন এটা ঘৰ সংযোগ হৈ আছে। নিশ্চয়কৈ এটা ঘৰৰ পৰা যদি আন এটা ঘৰত জুই বিয়পি যাবলগীয়া হয় তেতিয়াহ'লে কিন্তু ক'ব লাগিব যে বিশেষকে এই হাতীগড় চাহ বাগিচাৰ খৈৰাবাৰী অফিচ লাইনৰ যিসমূহ ঘৰ নিশ্চয়কৈ এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল, কোনোমতে ৰক্ষা পৰিল। নিশ্চয়কৈ ক'ব লাগিব যে অগ্নি নিৰ্বাপক বাহন হয়তো অহাত কিছু পলম হৈছিল, যদিও তেওঁলোকে আহি পালে। ইয়াৰ আগতে কিন্তু বাগানৰ ফালৰ পৰা যি পানী যোগান ধৰা হৈছিলে, সেই বাগানৰ ফালৰ পৰা পানী যোগান ধৰাৰ পাছত যি জুইৰ সূত্ৰপাত হৈছিলে সেই জুই নুমাবলৈ সক্ষম হয়। ইয়াৰ পিছতে যি এক বৃহৎ এলেকা বুলি ক'ব লাগিব, বৃহৎ এলেকাৰ যি লোকসকলৰ যিসমূহ গৃহ, সেই গৃহসমূহ আচলতে ৰক্ষা পৰে জুইৰ পৰা। ইয়াৰ ঘৰৰ মালিক আছে, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, কি ক'ব, আপোনালোকৰ ঘৰত জুইৰ সূত্ৰপাত হৈছিলে, কেতিয়া হৈছিলে, ঘৰত কোনোবাই আছিলে নে, কিমান মান টকা সামগ্ৰী ধ্বংস হৈছে? আমিতো ঘৰত নাছিলো, 10 মানে কামত গৈছো। আমি 8টা বজাত গৈছো কামত। যোৱাৰ পিছত আমি কাম কৰি ষ্টাৰ্ট দিছো, কামত লাগি তাৰপিছত এনেকা 9:30 বজাত ফোন কৰি আহিছে। ফোন ঘৰৰ ওচৰৰ পৰা মানে ফোন কৰিলে আৰু মোক ক'লে যে নাই আৰু ঘৰত কিবা জুই লাগি আছে নেকি, মানে পাকঘৰত কিবা খৰি সোমাই থৈছে নেকি, ইমান ধোঁৱা ওলাই আছে বুলি ক'লে। মই কৈছো কিবা হ'ব পাৰে নেকি এনেকা। মই ক'লো আৰু মোৰ মানে খুলখালিকে ফোন কৰিলো। ফোন কৰি ক'লো যে ঘৰত যা, চাবিটো ওপৰত আছে, এইটো খুলি পেলাই চাবিচোন, আৰু যদি এইটো কিবা হৈছে, এইটো কিবা ঘৰত হৈছে যদি চাই পেলাই জুইটো বুজাই দিবি আৰু আহিবি বুলি ক'লো। আহি পেলাই চাইছে পুৰা ঘৰটো জ্বলি আছে বোলে। তাৰপিছত মোক ফোন কৰিলে, ক'লে নাই ঘৰটো জ্বলি আছে ডাইৰেক্ট, আৰু এতিয়া আমি কি কৰিম মানে কৈ আছে, সোনকালে আহ বুলি ক'লে। তাৰপিছত মই কামৰ পৰা ডাইৰেক্ট দাউৰি আহিলো। ভেলাঘৰটোৰ পৰা কাম আছিল মোৰ, তাৰ পৰা আহি চাইকেল মাৰি আহি পেলাই চাই আছো পুৰা জুই লাগি আছে। তাৰপিছত সোনকালে গ'লো আৰু জালাটো খুলি চিলিণ্ডাৰ চাইছো, চিলিণ্ডাৰ মানে জুই লগা নাই। পিছত মই বালি আলি মাৰি তাৰপিছত এইটো বেৰাটো ভঙাই পেলাই আৰু গেছ চিলিণ্ডাৰটো ওলাই পেলাই বাহিৰত থলো। তাৰপিছত আৰু ভিতৰত তালা খুলি ভিতৰত সোমাই পেলাই পানী মাৰি কৰি শেষ কৰিলে আৰু মানুহকেইটা। ক'ৰ পৰা কেনেকে জুইটো লাগিলে কিবা গম পাইছে নেকি? চুলাৰ জুই বা গেছৰ জুই কিবা অন আছিলে বা জুই জ্বলি আছিলে নেকি আপোনালোকে যেতিয়া কামলৈ ওলাই গৈছিলে? আমি গেছটো পুৰা বন্ধে থৈ দিওঁ। তাৰপিছত চুলাঘৰত যদি জুই লাগিলে, এইটো আমাৰ যোনটো মানে কিচেন ৰুমটো আছে, এইটো আগত জ্বলিব লাগিছিল না। এইটো জ্বলাই একো হোৱা নাই, ডাইৰেক্ট পিছপিনৰ পৰা জুই লাগি আহিছে। কিমান মান বস্তু ক্ষয়ক্ষতি হৈছে আপোনালোকৰ? বস্তুটো বহুত, এতিয়া বাদে দিব বস্তু, মানে মেইন কথা আমাৰ ডকুমেণ্টছ কেইটাও পুৰা শেষ হৈ গৈছে এতিয়া, আৰু 2-3টা ডকুমেণ্টছ বাচি আছে বৰ্তমান। আৰু এতিয়া পইচা টকা অলপমান আছিলে, তাৰপিছত এতিয়া ক'লে গ'লে মানে মোৰ 5-6 লাখ টকা ঘৰে জ্বলি গ'ল বুলি ক'লে। আৰু ইমান টকা মানে চকী কিবা কিবি আছিলে চব জ্বলি শেষে হৈ গ'ল। আৰু এইটো পইচা হিচাপ কৰিলে আৰু মানে ক'ব নোৱাৰো, মানে হ'ব এনেকে 6,000-7,000 টকা এনেকৈ হ'ব। ঘৰত কোনো নাছিলে। কোনে খবৰ দিলে আপোনালোকক? আমাৰ ঘৰৰ ওচৰতে মোৰ কাকি এইটো হয়, ফোন কৰি ক'লে যে নাই অলপ কিবা ধোঁৱা ওলাই আছে, ঘৰটো কিবা হৈছে নেকি, আৰু ঘৰত কিবা জুই মানে কিচেন ৰুমত কিবা জুই লগাই থৈছা নেকি এনেকে ক'লে।
খৰি সোমাই পেলাই থৈছা নেকি এনেকৈ ক'লে। মই ক'লো চাই হ'ব পাৰে নেকি এনেকৈ। সেইকাৰণে মই ক'লো ৰ'ব মই এতিয়া ইমান দূৰত আছোঁ, মই মানুহকেইটা পঠাই আছোঁ চাবৰ কাৰণে ঘৰত। মোৰ খালি ফোন কৰি ক'লো যে যা ঘৰত আৰু চাবিও ওপৰত আছে, খুলি সোমাই পেলাই যাবি। কিছুমান ৰুমত যদি খৰি সোমাই আছে, ধোঁৱা ওলাই আছে, এইটো পানী মাৰি বুজাই পেলাই এতিয়া আহি যাবি এনে ক'লো। ক'লাৰ পিছত ই আহি পেলাই এনে ক'লে নাই ডাইৰেক্ট ঘৰতে জ্বলি আছে বুলি কৈ আছে। তাৰপিছত মই পুৰা মানে কিবা হৈ গ'লো আৰু ডাইৰেক্ট কাম এৰি পেলাই ডাইৰেক্ট আহি আৰু চাই আছোঁ পুৰা জুই জ্বলি আছে। মই ক'লো ফোন কৰি কৈ আছোঁ তালাটা খুলি পেলাই সোমাই যাওঁ ভিতৰত। এই পুৰা ভয় কৰে, চিলিণ্ডাৰ আছে বুলি ভয় কৰি আছে যে চিলিণ্ডাৰ ফাটি যাব যদি কি হ'ব বুলি। মই আহি পেলাই তালা খুলি তাৰপিছত চিলিণ্ডাৰটো এইপিনে জ্বলা নাই, পানী মাৰিব দিলে এইপিনে খুটাটো, তাৰপিছত মই বেৰাটো ভাঙাই আৰু চিলিণ্ডাৰটো ওলাই আহিছিলোঁ। আচলতে কিছুমান নথি পত্ৰ হয়তো ইয়াৰ যিসকল ব্যক্তি আছিলে, যিসকল ব্যক্তিয়ে ততাতৈয়াকৈ আহি ঘটনাস্থলীত উপস্থিত হয়, যিসমূহ নথি পত্ৰ যেনেকে যোনে পাৰিছে তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে। এয়া হৈছিল নথি পত্ৰ। আৰু বাইদেউ কি ক'ব, আপোনালোকে ঘৰত কোনো নাছিলে, কামলৈ ওলাই গৈছিলে, কি ক'ব ইমান দুখ লগা পৰিস্থিতি এটা? হয় বাইদেউ, আৰু মোৰ জুই চুইটো নুমুৱা আছিলে, চাকি তাকি চব নুমাই গৈছিলো আৰু হঠাৎ লাগি গ'ল ছাৰ। আৰু আমিতো কামত গৈছিলো, মই পাত চিঙা আৰু সি এলাকুটি কামত গৈছে, পোৱালি বাইদেউ ঘৰত গৈছে। আহি চবে কৈ আছে ফোন কৰি যে তহঁতৰ ঘৰত জুই লাগি গৈছে, আৰু আহি চাইছো যে গোটেই জুই লাগি শেষ হৈ গ'ল ছাৰ। মোৰ গম পোৱা নাই। আৰু এতিয়া হয়তো যিটো আৰক্ষী আহিছিলে, কোনো ধৰণৰ সহায় সহযোগিতা কৰিছে নেকি? বিটিআৰৰ EM গৰাকীও এটা আহি উপস্থিত হৈছিলে। হয় ছাৰ, বিটিআৰৰ EM আহিছিলে আৰু কৈছে সুবিধা দিম আৰু 10,000 টকা মোক কিবা সুবিধা দিছে। নিশ্চয়কৈ ক'ব লাগিব যে বিটিআৰৰ কাৰ্যবাহী সদস্য গৰাকীয়ে সঞ্জিত তানে তেখেতে উপস্থিত হয়, ঘটনাস্থলীত উপস্থিত হয়। লগে লগে তেখেতে 10,000 টকাৰ এক আৰ্থিক অনুদান আগবঢ়ায়। আৰু এগৰাকী বাইদেউ আছিলে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আচলতে তেখেতে প্ৰত্যক্ষদৰ্শী, তেখেতৰ ঘৰৰ লগতে ঘৰটো সংযোগ হৈ আছে আৰু বাইদেউ গৰাকী দেখা আছিলে। মই তেখেতৰ পৰা জানিম। দাদা আপোনাৰ পৰা জানিব বিচাৰিছো যে ঘটনাটো কেনেকে হ'ল, কিবা হ'ল, আপোনাৰ ওচৰৰে কেনেকে কি গম পালে? এতিয়া মানে আহি আছিলো না, অহা টাইমতে আমার মায়েতো চিল্লাই আছে, সিহঁতৰ চিল্লাই আছে, কি হৈছে বুলি চাবলৈ আহিছো, তো পুৰা ভিতৰতে পুৰা জুই লাগি আছে। জুই লগা টাইমতে পিছত মানুহখান কৈ আছে যে জুই লাগিছে, ফটাফট টিনাটো ভাঙি দিবি কৈছে। তো চিলিণ্ডাৰ আছে না নাই চাবি বুলি কৈছে। তাৰপিছতে টিনাটো ভাঙিছে, সোমাইছে, পুৰা জুই লাগি যাইছে পালং চালংতে। তাৰপিছত টিনা ভাঙাৰ পিছত পালংতে জুই লগা টাইমতে পানী মাৰিছে, তাৰপিছত সোমাইছে, চিলিণ্ডাৰ আছে। এতিয়া তাই ওপৰ ফালে দি সোমাই কিনে চিলিণ্ডাৰটো ওলাইছে। নিশ্চয় ক'ব লাগিব, এই সৰু ল'ৰাটো মই দেখুৱাইছো, তেওঁ কি সাহসিকতাৰ পৰিচয় দিছে যে ভিতৰত চিলিণ্ডাৰ আছিলে, চিলিণ্ডাৰটো যাতে ব্লাষ্ট হৈ নাযায়, আৰু চিলিণ্ডাৰ যদি ব্লাষ্ট হ'বলগীয়া হয় তেতিয়াহ'লে এই আৱাসিক এলেকাৰ যিসমূহৰ ঘৰ, যিটো ঘৰত অগ্নিৰ সূত্ৰপাত হৈছিলে, তাৰ লগত যিসমূহ ঘৰ আছে, সেই ঘৰসমূহ হয়তো জ্বলি চাৰখাৰ হৈ গ'লে হয়। এই যি সৰু এগৰাকী ল'ৰা, তেওঁ যি সাহসিকতা কৰিলে যে চিলিণ্ডাৰ আচলতে টিং ভাঙি ঘৰৰ পৰা চিলিণ্ডাৰ উলিয়াই সেই চিলিণ্ডাৰ বাহিৰলৈ দলিয়াই দিছে, যাতে সেই চিলিণ্ডাৰ বিস্ফোৰণ হয়, যাতে জুই বেছি বিয়পি নাযায়। বাইদেউ কি ক'ব, আপোনাৰ ঘৰৰ ওচৰতে আপুনিও দেখা পাইছে জুই, কেনেকে হ'ল, জুই কেনেকে লাগিলে? কেনেকে মানে এতিয়া মই সেনেকে প্ৰথম আৰম্ভণিখিনি ময়ে দেখা পাইছো। মই বাহিৰত ওলাইছিলো গৰু খুলি দিবৰ কাৰণে, দেখোনতে অলপ অলপ ধোঁৱা ওলাই আছে। মই ভাবিছো এনে সাধাৰণভাৱে, তথাপিতো মানে ইহঁতৰ ঘৰৰ গাৰ্জেনক মই ফোন কৰিলো যে তোমালোকৰ ঘৰত কিবা খৰি চৰি এনেকে জুই লগাই থৈ দিছিলা নেকি, পানী চানী ঢালি থৈ যোৱা নাই, ধোঁৱা ওলাই আছে দেখোন। সিও মানে ইমানখিনি ভাবা নাই যে হ'ব বুলি। তাৰপিছতে আৰু এনেকুৱা খবৰ কৰোঁতে যে মানে বেছি হৈ গ'ল মানে ধোঁৱাখিনি হওঁতে, আৰু এইটোক ফোন কৰিলো, সেইটোক ফোন কৰিলো, মোৰ ল'ৰাটোও কাৰোবাক ফোন কৰিলে। কৰোঁতে মানে আৰু মানুহ চানুহখিনি আহি মানে এনেকে হেৰি কৰিলে, আৰু পানী চানী য'ত যিমান আছে বালি চালি মাৰি মাৰি এনেকে অলপ থামালে। এইখিনিয়ে আৰু, নহ'লেতো আমাৰ ঘৰখনো গ'লে হয়, সেইটো আমাৰ ঘৰ সেইফালে মানে গৈ আছে মানে। অগ্নি নিৰ্বাপক বাহন কেতিয়া আহি পাইছে, কিবা তেওঁলোকে জুই কোনে নুমালে? জুইটো আচলখিনি আমাৰ লোকেল এইখিনিয়ে নুমাইছে, পিছতহে আহি পাইছে তেওঁলোকে পানী। নিশ্চয় ক'ব লাগিব, এগৰাকী বাইদেউৰ ওচৰতে ঘৰ, তেখেতে দেখা পাইছে। ভিতৰৰ কিছু পৰিৱেশ দেখুৱাবলৈ দেখুৱাম। ভিতৰৰ পৰিৱেশ আচলতে যিসমূহ ঘৰ বাগানৰ শ্ৰমিকসকলে থাকে, ঘৰসমূহ আচলতে যিসমূহ দিশ, সেই দিশসমূহ কিমান উন্নত, মই সেই দৃশ্য দেখুৱাবলৈ মোৰ অনুৰোধ জনাইছো। মোৰ সতীৰ্থ সুৰেন দিগালক দেখিবলৈ পাইছে যে এনেধৰণৰ ঘৰত আচলতে শ্ৰমিকসকল থাকে। নিশ্চয়কৈ ক'ব লাগিব যে কিমান দুখ লগা পৰিৱেশ যে ৰাতিপুৱা ভাগত তেওঁলোকে কামলৈ ওলাই যায়, বাগানৰ শ্ৰমিক যিহেতু তেওঁলোক বাগানলৈ কামলৈ উলিয়াই যায়, আৰু বাগানৰ কামলৈ উলিয়াই যোৱাৰ পিছত ঘৰখনত কোনো নাথাকে। কিন্তু দুখৰ বিষয় এই যে এই জুইৰ সূত্ৰপাত ক'ৰ পৰা কেনেকে হ'ল, সেই বিষয়ে এতিয়াও কোনো জ্ঞাত নহয় বা কোনো নাজানে। যিটো ইয়াৰে ওচৰৰ হৰিচিঙা আৰক্ষী থানা আৰক্ষী বিষয়া আহিছিল, আহি সমগ্ৰ ঘটনা তেওঁলোকে পৰ্যবেক্ষণ কৰিছে। আৰু এটা কথা ক'ব লাগিব যে খুব দুখ লগা বিষয় যে
এই ঘৰৰ যিসকল লোক বাগানলৈ কাম কৰিবলৈ ওলাই যায় তেওঁলোকৰ যিহেতু পিতৃ এগৰাকী বাগানৰ শ্ৰমিক আছিলে, পিতৃয়ে কামৰ পৰা তেখেতে ৰিটায়াৰমেণ্ট পাইছে। ৰিটায়াৰমেণ্টৰ যি টকা আছিল সেই টকাসমূহ কিন্তু ইয়াত সাঁচি থোৱা আছিলে, ইয়াত ৰাখি থোৱা আছিলে। সেই টকাসমূহ কিন্তু আচলতে এই জুইত কিন্তু সম্পূৰ্ণ যায়। ক'ব লাগিব যে প্ৰায় 5ৰ পৰা 6 লাখ টকাৰ যি সা সামগ্ৰীৰ সৈতে নগদ ধন, যি কষ্টৰ উপাৰ্জিত ধন আছিলে সেই ধন সম্পূৰ্ণ জুইত যায়। আৰু এই যি হাতীগড় চাহ বাগিচাৰ খৈৰাবাৰী অফিচ লাইনৰ যি আৱাসিক এলেকাৰ যি শ্ৰমিকৰ ঘৰ, সেই ঘৰত ৰাতিপুৱাৰ ভাগত যি জুইৰ সূত্ৰপাত হয়, সেই জুইৰ সূত্ৰপাত ক'ৰ পৰা কেনেকৈ হ'ল সেয়া কোনো ধৰণৰ ক'ব পৰা বৰ্তমান সময়লৈকে পোৱা হোৱা নাই বা কোনো গমো পোৱা নাই। নিশ্চয় কথা ক'ব লাগিব যে শ্ৰমিকসকলৰ দুখ দুৰ্দশা কেতিয়াও কিন্তু কমা নাই, বৰঞ্চ বাঢ়িহে গৈ আছে। তাৰে যি বাতৰি আমি সদায় কৰি আছো। আৰু আজি এক ভয়ংকৰ পৰিস্থিতিৰ পৰা আচলতে এই আৱাসিক এলেকাৰ আন ঘৰসমূহ কিন্তু বাচি গ'ল। নিশ্চয়কৈ ক'ব লাগিব এক খুব দুখ লগা বিষয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।